নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অসমৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলাত কেনেধৰণৰ কাট অফ হ'ব পাৰে সেই সম্পৰ্কে। এই ভিডিঅ'টোত আলোচনা কৰিবৰ বাবে কেইখনমান অসমৰ গুৰুত্বপূৰ্ণ জিলা আগতীয়াকৈ নিৰ্বাচন কৰি লোৱা হৈছে, যিকেইখন জিলাত বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কম বেছি পৰিমাণে কেটেগৰী অনুযায়ী তুলনামূলকভাৱে পদৰ সংখ্যা বেছি। গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাট অফৰ এনালাইচিছ বা প্ৰেডিকশ্যন আগবঢ়োৱাৰ আগতেই মই এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা বৰ্তমান অসম চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত জিলা অনুযায়ী কাট অফৰ যি প্ৰেডিকশ্যন বা এনালাইচিছ আগবঢ়োৱা হৈছে সেইসমূহ সম্পূৰ্ণৰূপে এজাম্পশ্যন আৰু পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা পোৱা অভিজ্ঞতাৰ অনুসৰি ভিত্তি কৰি আগবঢ়োৱা হৈছে। সেইবাবে যদি ক'ৰবাত আপোনালোকৰ লগত মতামতৰ অমিল হয় দেন বেয়াকৈ কমেণ্ট নকৰি কমেণ্ট বক্সত গঠনমূলক পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমেই আমি ডিব্ৰুগড় জিলাত কেটেগৰী ৱাইজ কাট অফ কেনেধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে প্ৰেডিকশ্যন আগবঢ়াব বিচাৰিছোঁ। ডিব্ৰুগড় জিলাত ইউআৰ কেটেগৰীত পোষ্ট আছিল 117টা। তাৰ এগেইনষ্টত এইবাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কাট অফ আহিব পাৰে 61+। OBC আৰু MOBC কেটেগৰীত 31টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 59+। SC কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 56+। ST হিলছ কেটেগৰীত 17টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 55+। PWD কেটেগৰীত 14টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 54+। আৰু টি টাইপছ কেটেগৰীত 20টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 54+। ধুবুৰী জিলাখনত কেটেগৰী ৱাইজ ভেকেঞ্চি অনুসৰি কাট অফ কিমান হ'ব পাৰে সেই সম্পৰ্কে আমি যদি প্ৰেডিক্ট কৰোঁ, আমি প্ৰথমেই ক'ম ইউআৰ কেটেগৰীত 76টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 59। OBC MOBC কেটেগৰীত 112টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 57। SC কেটেগৰীত 28টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 54+। STP কেটেগৰীত 78টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 53+। ST হিলছ কেটেগৰীত 18টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 52+। PWD কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 51+। আৰু টি টাইপছ কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 51+। আমি যদি লখিমপুৰ জিলাখনত কেটেগৰী ৱাইজ ভেকেঞ্চি অনুসৰি কাট অফ প্ৰেডিক্ট কৰিব আগবাঢ়োঁ, তেন্তে আমি ক'ব লাগিব লখিমপুৰ জিলাত ইউআৰ কেটেগৰীত 203টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 64+। OBC আৰু MOBC কেটেগৰীত 41টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 60+। SC কেটেগৰীত 24টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 57+। STP কেটেগৰীত 32টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 56+। ST হিলছ কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 55+। PWD কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 53+। টি টাইপছ কেটেগৰীত 23টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 53+। এইবাৰ শোণিতপুৰ জিলাখনৰ বাবে কাট অফ প্ৰেডিক্ট কৰিব যাওঁ, দেন আমি ক'ব লাগিব শোণিতপুৰ জিলাখনত ইউআৰ কেটেগৰীত 223টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 65+। OBC আৰু MOBC কেটেগৰীত 40টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 60+। SC কেটেগৰীত 24টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 58+। STP কেটেগৰীত 10টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 56+। ST হিলছ কেটেগৰীত 19টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 55+। PWD কেটেগৰীত 27টা পোষ্টৰ এগেইনষ্টত
কাট অফ আহিব পাৰে 54 প্লাছ আৰু 3 টাইপছ কেটেগৰীত 23টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত চাউথ চালমাৰা জিলাখনত কাট অফ কিমান হ'ব পাৰে তাৰ প্ৰেডিকশ্যন আগবঢ়াব যাওঁ আমি ক'ব লাগিব ইউআৰ কেটেগৰীত চাউথ চালমাৰা জিলাখনত 59টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 59 প্লাছ। OBC আৰু MOBC কেটেগৰীত 40টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 57 প্লাছ। SC কেটেগৰীত 24টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 55 প্লাছ। STP কেটেগৰীত 25টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54 প্লাছ। ST হিলছ কেটেগৰীত 14টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ। PWD কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ আৰু 3 টাইপছ কেটেগৰীত 14টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52 প্লাছ। আমি যদি ভেকেঞ্চি ব্ৰেকআপ অনুসৰি কেটেগৰী ৱাইজ তিনিচুকীয়া জিলাত কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াব যাওঁ দেন আমি প্ৰথমে ক'ব লাগিব ইউআৰ কেটেগৰীত 107টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 60 প্লাছ। OBC MOBC কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 58 প্লাছ। SC কেটেগৰীত 27টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 55 প্লাছ। STP কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54 প্লাছ। ST হিলছ কেটেগৰীত 17টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ। PWD কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ আৰু 3 টাইপছ কেটেগৰীত 20টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52 প্লাছ। আমি যদি ধেমাজি জিলাখনত কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াব যাওঁ দেন আমি ক'ব লাগিব ইউআৰ কেটেগৰীত 51টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 60 প্লাছ। OBC আৰু MOBC কেটেগৰীত 7টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 59 প্লাছ। SC কেটেগৰীত 9টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 55 প্লাছ। ST হিলছ কেটেগৰীত 13টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54 প্লাছ। PWD কেটেগৰীত 4টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ আৰু 3 টাইপছ কেটেগৰীত 4টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52 প্লাছ। আমি যদি গোলাঘাট জিলাখনৰ বাবে কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াব যাওঁ দেন আমি ক'ব লাগিব ইউআৰ কেটেগৰীত 101টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 63 প্লাছ। OBC আৰু MOBC কেটেগৰীত 26টা পদৰ এগেইনষ্টত কাট অফ আহিব পাৰে 61 প্লাছ। SC কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 59 প্লাছ। ST হিলছ কেটেগৰীত 19টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54 প্লাছ। PWD কেটেগৰীত 13টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ আৰু 3 টাইপছ কেটেগৰীত 22টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53 প্লাছ। আমি যদি নগাঁও জিলাখনত কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াব যাওঁ দেন আমি ক'ব লাগিব ইউআৰ কেটেগৰীত 126টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 65 প্লাছ। OBC আৰু MOBC কেটেগৰীত 51টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 62 প্লাছ। SC কেটেগৰীত 23টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 59 প্লাছ। STP কেটেগৰীত 38টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 57 প্লাছ। ST হিলছ কেটেগৰীত 17টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 56 প্লাছ। PWD কেটেগৰীত 19টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54 প্লাছ আৰু 3 টাইপছ কেটেগৰীত 20টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54 প্লাছ। কাছাৰ জিলাখনত বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ইউআৰ কেটেগৰীত মুঠ পদৰ সংখ্যা আছিল 65টা। তাৰ এগেইনষ্টত এইবাৰ কাট অফ আহিব পাৰে 61 প্লাছ। OBC আৰু MOBC কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 58 প্লাছ।
SC কেটেগৰীত 16টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54+। STP কেটেগৰীত 25টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। ST হিলছ কেটেগৰীত 10টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। PWD কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। আৰু 3 টাইপছ কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। এতিয়া আমি আলোচনা কৰিম বৰাক ভেলীৰ অন্য এখন গুৰুত্বপূৰ্ণ জিলা হাইলাকান্দিত কেনেধৰণৰ কাট অফ হ'ব পাৰে সেই সম্পৰ্কে। হাইলাকান্দি জিলাখনত UR কেটেগৰীত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত মুঠ পদৰ সংখ্যা আছিল 101টা। তাৰ এগেইনষ্টত এইবাৰ কাট অফ আহিব পাৰে 61+। OBC আৰু MOBC কেটেগৰীত 36টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 57+। SC কেটেগৰীত 26টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 55+। STP কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। ST হিলছ কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। PWD কেটেগৰীত 19টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। আৰু 3 টাইপছ কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। এতিয়া আমি আলোচনা কৰিম বৰাক ভেলীৰ অন্য এখন গুৰুত্বপূৰ্ণ জিলা কৰিমগঞ্জত বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কেনেধৰণৰ কাট অফ হ'ব পাৰে সেই সম্পৰ্কে। কৰিমগঞ্জ জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত UR কেটেগৰীত মুঠ পদৰ সংখ্যা আছিল 58টা। তাৰ এগেইনষ্টত এইবাৰ কাট অফ নামিব পাৰে 63+। OBC আৰু MOBC কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 61+। STP কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 56+। ST হিলছ কেটেগৰীত 10টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 54+। PWD কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 53+। আৰু 3 টাইপছ কেটেগৰীত 8টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 53+। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।